64, 65, minus 20, 32, 51, 42, 89, minus 22, minus 29, 74, 85, minus 36. 613. 87, minus 23, 21, 99, minus 78, 60, 15. 15. 15. 280. Into the Kamal, into the one. গণিতৰ মায়াজালেৰে পৰিপক্ক শিলচৰৰ এজন বিস্ময় বালক আন্তঃৰাষ্ট্ৰীয় চিপ এবাকাছ প্ৰতিযোগিতাত জিলিকিল অসমৰ ৱাণ্ডাৰ কিড। গণিত বুলি ক'লে বহুতৰে মূৰ ঘূৰাই, গণিত বিষয়টো বহুতে টান পায়, কিন্তু এই বালকজনৰ আছে এক আচৰিত প্ৰতিভা। কেৱল সংখ্যা শুনিয়ে গণিতৰ যিকোনো সমাধান তৎক্ষণাৎ কৰি দিব পাৰে বিস্ময় বালকে। আহিল নৱাজ নামৰ ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰজনক আপুনি মাত্ৰ ক'ব লাগে কেইটামান সংখ্যা আৰু আপুনি সেই সংখ্যা কেইটাৰে যিকোনো অংক কৰিবলৈ ক'ব, তাকে তৎক্ষণাৎ মুখতে কৰি দিব পাৰে ছাত্ৰজনে। যোগ, বিয়োগ, পূৰণ, হৰণ সকলো মুখতে কৈ দিব পাৰে বিস্ময় বালকে। তাৰ বাবে ছাত্ৰজনক নালাগে কোনো কাগজ কলম। শেহতীয়াকৈ কলকাতাৰ বিশ্ব বাংলা কেম্পাছত অনুষ্ঠিত হোৱা 21 সংখ্যক চিপ এবাকাছ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত দ্বিতীয় স্থান অৰ্জন কৰে শিলচৰৰ প্ৰতিভাৱান ছাত্ৰ আহিল নৱাজে। আহিল শিলচৰৰ চাৰি বিকাশ বিদ্যা নিকেতনৰ ছাত্ৰ। 72, minus 21, 74. 125. 73, 90. 192. Muhammad Ahil Nawaz. I am from class 6C. I read in Sai Vikas Vidya Niketan School. तो जब मैं इंटरनेशनल एबेकस में गया, मुझे मुझे आशा नहीं था कि मुझे इतना बड़ा एक प्राइज़ मिल जाए। सब में मेरे मैम ने सबसे ज़्यादा मुझे इंस्पायर किया। वो इधर की शोनाई रूट सेंटर के हेड है, तो उधर से हम लोग आने के बाद मैम ने बहुत इंस्पायर किया। उसके बाद मेरे को मिला, उसके बाद मैंने बहुत फ़ोटोज़ भी उठाए। मुझे बहुत अच्छा लगा कि इतने बड़े जगह में मुझे अच्छे से एक प्राइज़ मिला। उधर मेरे मैम का नाम है रश्मि करीवाला मैम, वो इधर शिलचर शोनाई रूट सेंटर के हेड है। मुझे मेरे पापा, मम्मी, चाची, चाचा सब ने मुझे इंस्पायर किया, इसके लिए थैंक्स। আহিল নওয়াজ যে এতটুকু সাফল্য লাভ করেছে, যার জন্য তাকে আমরা কি বলবো সম্মানিত করব, উৎসাহিত করব এবং তার প্রতি অনুপ্রেরণা জাগাবো। আমরা মনে করি সে তার ভবিষ্যৎ আরও উজ্জ্বল হোক, সেই কামনা আমাদের সবার থাকলো। ধন্যবাদ সবাই। এবং আহিল নওয়াজকে আমি চোখের থেকে সামনে চাক্ষুষ দেখার একটা সৌভাগ্য আমার হলো, কারণ ইয়াং ওয়ান্ডার মানে অ্যাবসলিউটলি যে এই যে ছোট ছোট বাচ্চাদের শেখানো হয় অ্যাবাকাস ছাড়া, অ্যান্ড দেন ওই বাচ্চা ধরে নাও অ্যাবাকাস তোমার এখানে আছে, বাট শিলচর সামাজিক সংস্থার পক্ষ থেকে ইন্টারন্যাশনাল অ্যাবাকাস দ্বিতীয় স্থান অধিকার করার জন্য আহিল নওয়াজকে আমরা সম্মাননা জানাই। এই সম্মাননা জানিয়েছি আমাদের ডক্টর এম মাসুমের প্রেক্ষাপটে অ্যাবাকাসে আমাদের শিলচরের ছেলে এত সম্মান এনে দেবে, তা আমরা গর্বের সাথে বলতে পারি। আহিল নওয়াজের জীবনটা উজ্জ্বল হোক, আর কাজকর্ম দেখে আমরা ওর পড়াশোনার প্রতি আমরা আশা রাখি আরও ভালো হবে এই